তো কি খবৰ আপোনালোকৰ ভালনে আজি আহিছো আপোনালোকৰ বাকিবোৰ ডিস্ট্ৰিক্টৰ লিষ্ট লৈ চাওক কোন প্ৰথমতে কওঁ যে বহুতে অধৈৰ্য হৈ আছে যে তেওঁলোকৰ ডিস্ট্ৰিক্টৰ নামবিলাক পোৱা নাই তো ইমানখিনি পসিবল নহয় মই দিনত দুটাকে ভিডিঅ' বনাইছো তাৰে উপৰিও হোষ্টেলত গোটেইখিনি ৰন্ধা বঢ়া খাওয়া কলেজ যাব লাগে বুজি পাইছে না মোৰ অলপমান পাৰ্সোনেল যেহেতু কাম থাকে কিছুমান তো তাৰে মাজতে মই ভিডিঅ'ৰ দিনত দুটাকে মই বনাইছো চাওক তথাপিও মই আপোনালোকক জনাই দিও যে যোৱা ভিডিঅ'বোৰত মই কি কি ডিস্ট্ৰিক্ট কভাৰ কৰিছো সেইখিনি মই আলোচনা কৰিছো চাওক বৰপেটা ডিস্ট্ৰিক্ট কভাৰ কৰিছো বৰপেটা বঙাইগাঁও কাছাৰ শিলচৰ ধুবুৰী ডিব্ৰুগড় যোৰহাট ডিমা হাছাও গোৱালপাৰা গোলাঘাট নলবাৰী দৰং ধেমাজি তাৰ পিছত এইখিনি আমি ডিস্ট্ৰিক্টখিনি আমি কভাৰ কৰিছো আজি আমি আলোচনা কৰিম শোণিতপুৰ ডিস্ট্ৰিক্টৰ বিষয়ে শোণিতপুৰ লখিমপুৰ মাজুলী আৰু কোকৰাঝাৰ এই কোকৰাঝাৰ না আচ্ছা নহয় কোকৰাঝাৰ নহয় শোণিতপুৰ লখিমপুৰ মাজুলী এইখন ডিস্ট্ৰিক্টৰ আমি আলোচনা কৰিম বাকি সন্ধিয়া কোকৰাঝাৰ হাইলাকান্দি তিনচুকীয়া কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ মৰিগাঁও নগাঁও শিৱসাগৰ এইখিনি ডিস্ট্ৰিক্টৰ আমি সন্ধিয়া আলোচনা কৰিম তো যিবিলাক ডিস্ট্ৰিক্ট আছে শোণিতপুৰ লখিমপুৰ মাজুলী এইখন ডিস্ট্ৰিক্ট যদি আপোনালোকে বিলং কৰে তেতিয়াহলে এই ভিডিঅটো কন্টিনিউ চাই থাকক মানে এইখিনি এটো ভিডিঅ এইখিনি ডিস্ট্ৰিক্টৰ ওপৰতে আছে বুজি পাইছে প্ৰথমতে কওঁ যে আপোনালোকৰটো বহুতে ভাবিব পাৰে যে এইবাৰ কাটক মাৰ্ক কমিব বা বাঢ়িব মই প্ৰত্যেক ভিডিঅতে কৈছো যে কাটক মাৰ্ক হয় আপোনালোকৰ 1-2 বাঢ়িব হয় 1-2 কমিব কিয়নো আপোনালোকে এটা কথা মন দি শুনক যে যোৱাবাৰ ধৰি লওক যোৱাবাৰ আমাৰ মুঠ ক্যান্ডিডেট মোটামুটি 80,000 মান আছে যোৱাবাৰ এইবাৰ আপোনালোকৰ লাখ মান চুইছে লাখৰ 1,10,5 এখনিমান মান হ'ব কাৰণ গমে পাইছে যে NIOS DLEটৰ যেখিনি কথা আছে আপোনালোকে ভালকৈ জানে তেওঁলোকৰ টোটাল সাৰ্টিফিকেট কেনসেল হোৱা বুলি কোনাই মানে সুপ্ৰিম কোৰ্টে কৈছিল যে এখনি মান্য কৰা নহব তেওঁলোকৰ যেখিনি সাৰ্টিফিকেট আছে যেহেতু DLEত 2 বছৰীয়া এটা পাঠ্যক্ৰম তেওঁলোকৰ কিবা অকনমান 2 মাহ হোৱা নাই কি কয় 2 বছৰ হোৱা নাই আৰু তেওঁলোকৰ অকনমান কম হৈছে 1.5 বছৰ বা 1.5 বছৰ হৈছে নেকি সাগে কিবা এনেকুৱা আছে মই ইমান ডিটেইলছত নাজানো বাৰু তেওঁলোকৰ ক্যান্ডিডেট টোটাল আছিল 1,07,000 কিবা 82টা না কি ক্যান্ডিডেট আছিল তেওঁলোকৰ তো এইখিনি সাৰ্টিফিকেট যেহেতু অমান্য কৰা হৈছে তো সেইভাবে কি হৈছে তেওঁলোকৰ আধা সংখ্যক মানুহ বিলাকে এইবাৰ DLEটত এন্ট্ৰেন্স দিছে তো এইবাৰ কাটক মাৰ্ক হয়তো আপোনালোকৰ বাঢ়িব পাৰে বা কমিব পাৰে বুজি পাইছে নে চাওক এটা কথা কওক ধৰি লওক আপোনালোকৰ 1 লাখ মান ক্যান্ডিডেটে হল হয় না নহয় 1 লাখ মান আপোনালোকৰ ক্যান্ডিডেটে হল তাৰে আপোনালোকৰ সিট ক্যাপাসিটি কিমান আছে মই কৈছো আপোনালোকৰ টোটাল সিট থাকিব যিবিলাক ফ্ৰেছাৰ্ছ ষ্টুডেন্ট তেওঁলোকৰ কাৰণে সিট ক্যাপাসিটি থাকিব গভৰ্ণমেন্ট আৰু প্ৰাইভেট মিলি 3,568টা আপোনালোকৰ সিট ক্যাপাসিটি থাকিব হয় না নহয় 3,568টা আপোনালোকৰ সিট ক্যাপাসিটি থাকিব এই 1 লাখ ক্যান্ডিডেটৰ ভিতৰত 3,538 কি কয় 68টা যিবিলাক মানুহ আছে তেওঁলোকৰ ইমানে পৰীক্ষা বেয়া হ'ব নে আপোনালোকে ভাবকচোন 1 লাখ ক্যান্ডিডেটে পৰীক্ষাটো দিব এক্সাম নাই বলতো 5,000 মানুহৰ এক্সামটো ভাল হ'ব বা 10,000 মানুহৰ এক্সামটো ভাল হ'ব বা 15-20,000 তো মানুহটো ভাল হ'ব খাতা তো কাটক মাৰ্ক হয় 1-2 বাঢ়িব নহয় 1-2 কমিব এইখিনি আছে বাকি লৰালৈকে ভিডিঅটো প্ৰস্তুত কৰিব লগা হ'ল কাৰণ কলেজ যাবতো আছে হয় না নহয় তো এইখিনি আলোচনা কৰো চাওক প্ৰথমতে আহিছো আমি শোণিতপুৰ ডিস্ট্ৰিক্টলৈ শোণিতপুৰ ডিস্ট্ৰিক্টত আপোনালোকৰ সায়েন্স ষ্ট্ৰীমৰ খিনি আলোচনা কৰিও বহুতে মানে কৈ আছে আজি পুৱা মৰ্নিংত এটামান কমেন্ট পালো যে টোটাল যিখন আছে ডিস্ট্ৰিক্টৰ ডাইৰেক্ট মাৰ্কখিনি কৈ দিব লাগে হেনেকৈ নহয় কথাখিনি আমি চাওক মই আপোনালোকৰ সুবিধাৰ কাৰণে মই জেনাৰেল ক্যান্ডিডেট সকল কিমান যাব OBC ক্যান্ডিডেট সকল কিমান যাব ST ক্যান্ডিডেট সকল কিমান যাব EWS কিমান যাব সেইখিনি গোটেইখিনি কৈ দিছো সেইখিনি ক'লে আপোনালোকৰ এটা হেল্প হয় না নহয় বা যোৱাবাৰ কিমান গেছিল আৰু এবাৰ কিমান যাব সেইখিনি কথা ক'লে আপোনালোকৰ নিশ্চয় ভাল লাগে সেইখিনি মই ভাবো আৰু যদি ডাইৰেক্ট যদি ক'ব লাগে হেতুটো এনে আপোনালোকৰ ভিডিঅটো বনোৱা হ'ব যদি মৰিগাঁও ডিস্ট্ৰিক্টৰ অমুক আহিব বা 55 মান হ'ব কাটক মাৰ্ক ইনকে ক'লে তো আপোনালোকৰ কামত নাহিব হয় না নহয় তো বস্তুখিনি ধীৰ স্থিৰে বনাম ভালকৈ বনাম হয়
3খন 4খন ডিষ্ট্ৰিক্টে ল'ম ভিডিঅ'ত, কিন্তু ভালকৈ বনাম। চাওক, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কথা লৈ আহিছোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমত আছে, ইউআৰ কেটেগৰীত যোৱাবাৰ গৈছিল কাট অফ মাৰ্ক আপোনালোকৰ 52.75। এইবাৰ আপোনালোকৰ যদি ছেফ জোনৰ কথা ক'বলৈ আহোঁ, ছেফ জোনৰ আপোনালোকৰ থাকিব 53ৰ পৰা 55, 53ৰ পৰা 55লৈকে আপোনালোকে যদি পাব, মাৰ্ক যদি স্ক'ৰ কৰে তেতিয়াহ'লে এটা চান্স আছে। OBC আৰু MOBC ক্ষেত্ৰত ক'বলৈ আহোঁ, যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 43, এইবাৰ আপোনালোকৰ 43ৰ পৰা 44 মান পালে হৈ যাব, 43, 44 মান পালে হৈ যাব আৰু এইবাৰ, বা 42 মান পালেও এটা চান্স আছে আপোনালোকৰ। ST হিল এৰিয়াৰ কথা ক'বলৈ আহোঁ, ST হিল এৰিয়াৰ আছে 42.50, 32.5 আপোনালোকৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিলে, এইবাৰো এইখিনি মানে যাব, বেছি নাযায়। ST প্লেন এৰিয়াত আপোনালোকৰ 45 যোৱাবাৰ কাট অফ মাৰ্ক আছিলে, এইবাৰ আপোনালোকৰ 45ৰ পৰা 50ৰ ভিতৰত আপোনালোকৰ কাট অফ মাৰ্ক যোৱা চান্স আছে। SC কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 45, এইবাৰ আপোনালোকৰ 43ৰ পৰা 45ৰ ভিতৰত আপোনালোকৰ পালে এটা চান্স আছে। PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 20, এইবাৰো এইখিনি মানে যাব, এইবাৰ এইখিনি যাব PWD কেণ্ডিডেটসকলৰ। বাকী EWS কেণ্ডিডেটসকলৰ চাব, EWS কেণ্ডিডেটসকলৰ যোৱাবাৰ আপোনালোকৰ ডাইটত মাৰ্ক আছিল, আপোনালোকৰ কাট অফ মাৰ্ক আছিল 40, আৰু নৰ্মেলত আপোনালোকৰ কাট অফ মাৰ্ক আছিল 54 যোৱাবাৰ। এইবাৰ আপোনালোকৰ 50ৰ পৰা 54ৰ ভিতৰত যদি আপোনালোকে স্ক'ৰ কৰে মাৰ্ক, তেতিয়াহ'লে আপোনালোকৰ চান্স এটা আছে। এইখিনি হ'ল ছায়েন্সৰ ষ্ট্ৰীমৰ কথাখিনি আলোচনা কৰিলোঁ। এতিয়া আমি আহিছোঁ আৰ্টছ ষ্ট্ৰীমত। আৰ্টছ ষ্ট্ৰীমত চাওক, আপোনালোকৰ আৰ্টছ আৰু আদাৰ্ছ ষ্ট্ৰীম, ইউআৰ কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল ডাইটত 48, এই নৰ্মেলত আছিল 50, এইবাৰ আপোনালোকৰ 49ৰ পৰা 51লৈকে যদি স্ক'ৰ কৰে, এইখিনি যদি থাকে এটা চান্স আছে আপোনালোকৰ। OBC আৰু MOBCৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 44, এইবাৰ 42ৰ পৰা 45ৰ ভিতৰত যদি আপোনালোকে স্ক'ৰ কৰে পাই যাব। ST হিল এৰিয়াৰ যদি কথা ক'বলৈ যাওঁ, 24.75 আছিল যোৱাবাৰ কাট অফ মাৰ্ক, এইবাৰ 25 মান পালে চিটটো পাই যাব। 25 বা 21ৰ পৰা 25 মান যদি পায়, চান্স এটা আছে। STP যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে 41 আছিল যোৱাবাৰ কাট অফ মাৰ্ক, এইবাৰ 38ৰ পৰা আপোনালোকৰ 40 মান পালে হৈ যাব, 38, 39, 40 এইমান মাৰ্ক পালে হৈ যাব। তো এইখিনি আছিল। আৰু কি SC কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 39, এইবাৰ 39ৰ পৰা 41ৰ ভিতৰত যদি আপোনালোকে পায়, চান্স আছে। PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 14.75, মানে 15ৰ আশে-পাশে আছিল, আৰু এইবাৰ আপোনালোকে 15ৰ পৰা 20 মান মাৰ্ক পালে চিটটো পাই যাব, বা কমিব পাৰে PWDৰ কথা ক'বলৈ যাওঁ, EWSৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 40.25, এইবাৰ 45ৰ পৰা 47 ধৰি থৈছোঁ মই, এইখিনি মাৰ্কৰ ভিতৰত আহিব পাৰে। তো এইখিনি আছিল আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক কি আহিব পাৰে। এইটো মোৰ অনুমান হিচাপেহে কৈছোঁ, হয় কমা বেচা আহিব পাৰে, মই সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু মোৰ এক্সপিৰিয়েঞ্চ হিচাপত মই এইখিনি ইমান আহিব বুলি মই ভাবিছোঁ। এটা বস্তু চাই লওক ৰ'ব, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ, আচ্ছা, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ইনষ্টিটিউট আছে 4খন, গভমেণ্ট প্ৰাইভেট মেৰি, আৰু বাকী আপোনালোকৰ চিট কেপাচিটি আছে 250, আৰ্টছ আৰু আদাৰ্ছ ষ্ট্ৰীমৰ কাৰণে আছে 175, আৰু ছায়েন্স ষ্ট্ৰীমৰ কাৰণে আছে 75 আপোনালোকৰ এইখিনি চিট। এতিয়া আহিছোঁ আমি লখিমপুৰ ডিষ্ট্ৰিক্টলৈ। লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনালোকে চাব, ছায়েন্স ষ্ট্ৰীমৰখিনি আলোচনা কৰোঁ। ইউআৰ কেটেগৰীত আপোনালোকৰ যোৱাবাৰ আছিল ডাইটত 53.50, মানে 53.5 মান আছিল, এইবাৰ আপোনালোকৰ তাৰপিছত যোৱাবাৰ আপোনালোকৰ BTCত আছিল 60, এইবাৰ আপোনালোকৰ 54ৰ পৰা
56লৈকে যদি আপোনালোকে স্ক'ৰ কৰে পোৱা চান্স আছে। OBC আৰু MOBCৰ যোৱাবাৰ আপোনালোকৰ ডাইটত মাৰ্ক আছিলে 48.75, নৰ্মেলত আছিলে 53.50 আৰু BTCত আছিলে 53। তো এইবাৰ 55ৰ পৰা মই 58লৈকে ধৰি থৈছোঁ। এইখিনি মাৰ্কৰ ভিতৰত কিজানি আপোনালোকে চান্স পাই যাব। ST হিল এৰিয়াৰ আপোনালোকৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 36, এইবাৰ এইখিনি মানে যাব। ST প্লেন এৰিয়াৰ আপোনালোকৰ কাট অফ মাৰ্ক আছিল যোৱাবাৰ ডাইটত 53, নৰ্মেলত আছিল 55 আৰু BTCত আছিল 57.75। এইবাৰ মই ধৰি থৈছোঁ 54ৰ পৰা 58লৈকে। এইখিনি মান মাৰ্ক পালে আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টত হৈ যাব ছায়েন্স ষ্ট্ৰীমত। আৰু SC কাষ্টত যোৱাবাৰ ডাইটত আছিল 48, নৰ্মেলত আছিল 55 আৰু BTCত আছিল 50। BTCত আছিল 50। আচ্ছা, তো এইবাৰ যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে 45ৰ পৰা 55ৰ ভিতৰত যদি আপোনালোকৰ থাকে মাৰ্ক, চিটটো পাই যাব। PWDৰ কেণ্ডিডেটসকলৰ যোৱাবাৰ আছিল 20.75, এইবাৰ আপোনালোকে এইখিনিমান মাৰ্ক পালে হৈ যাব। কাৰণ PWD কেণ্ডিডেটসকল খুব বেছি এপ্লাই নকৰে, তো হয়তো ইয়াতকৈ কমিব পাৰে, কিন্তু ইয়াৰ ওপৰত যোৱাৰ চান্স নাই বুলি মই ভাবোঁ। EWS কেণ্ডিডেটসকলৰ যোৱাবাৰ BTCত আছিল, ডাইটত আছিল 45, নৰ্মেলত আছিল 54 আৰু BTCত আছিল 50। এইবাৰ চান্স আছে আপোনালোকৰ 45ৰ পৰা 54লৈকে। তো এইখিনি আমি আলোচনা কৰিলোঁ কিহৰ ছায়েন্স ষ্ট্ৰীমত লখিমপুৰ ডিষ্ট্ৰিক্টত। বাকী আৰ্টছ ষ্ট্ৰীমৰ কথাখিনি ক'বলৈ যাওঁ, আৰ্টছ আৰু আৰ্টছ ষ্ট্ৰীমত UR কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল ডাইটত 48.25, BTCত আছিল 51.25 আৰু এইবাৰ আপোনালোকৰ এইখিনিমান মাৰ্কে পালে হৈ যাব। মানে এইখিনি মাৰ্ক চাফিচিয়েণ্ট, আৰু এইখিনিমান মাৰ্ক পালে আপোনালোকৰ হৈ যাব। OBC আৰু MOBCৰ কথা ক'বলৈ যাওঁ যদি 41.75 আছিল যোৱাবাৰ কাট অফ মাৰ্ক। এইবাৰ আপোনালোকে 41ৰ পৰা 43লৈকে যদি আপোনালোকে পায়, 41ৰ পৰা 43লৈকে যদি আপোনালোকে পায়, চান্স এটা আছে। ST হিল এৰিয়া নাছিল কেণ্ডিডেট, ST প্লেন এৰিয়াৰ 43 আছিল, এইবাৰ এইখিনি মানে যাব। SC কাষ্টৰ যিবিলাক আছে তেওঁলোকৰ ডাইটত গৈছিল 42.75, নৰ্মেলত গৈছিল 40.75 আৰু BTCত গৈছিল 46.25, এইখিনিয়ে গৈছিল। তো এইবাৰো এইখিনি মানে যাব, এইখিনিৰ আশে পাশে যাব, বৰ বিশেষ বেছি নাযাব। PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 30.75, এইবাৰ 25ৰ পৰা 30 মাৰ্ক পালে আপোনালোকৰ চান্স এটা আছে। 25ৰ পৰা 30 মাৰ্ক পালে এইখিনিৰ ভিতৰত আপোনালোকৰ চান্স এটা আছে। EWS কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 42, এইবাৰ আপোনালোকৰ 45 মাৰ্ক পালে হৈ যাব। তো এতিয়া আমি আলোচনা কৰিম মাজুলী ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্ট টোটেলি শেষ, এতিয়া মাজুলী ডিষ্ট্ৰিক্টৰখিনি আলোচনা কৰিম। চাব, UR কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 58.50, এইবাৰ আপোনালোকে 60 মান স্ক'ৰ কৰিলে চান্সটো আছে। লখিমপুৰ ডিষ্ট্ৰিক্টৰ মই ৰ'ব চিট কেপাচিটিখিনি কৈ দিওঁ আপোনালোকক। লখিমপুৰ ডিষ্ট্ৰিক্টৰ ইনষ্টিটিউট আছে 3টা, বাকী আপোনালোকৰ চিট কেপাচিটি থাকিব 200টা, 140টা আপোনালোকৰ থাকিব আৰ্টছ আৰু আৰ্টছৰ কাৰণে, আৰু ছায়েন্সৰ কাৰণে থাকিব আপোনালোকৰ 60টা চিট। এতিয়া আহিছোঁ আমি মাজুলী ডিষ্ট্ৰিক্ট। মাজুলী ডিষ্ট্ৰিক্টৰো আপোনালোকক কৈ দি আছোঁ। মাজুলী ডিষ্ট্ৰিক্টত আপোনালোকৰ চিট কি কয় ইনষ্টিটিউট থাকিব মাত্ৰ এটা, বাকী 50টা চিট কেপাচিটি, 35টা আপোনালোকৰ আৰ্টছ আৰু আৰ্টছৰ কাৰণে থাকিব, ছায়েন্সৰ কাৰণে 15টা আপোনালোকৰ চিট কেপাচিটি থাকিব। চাওক, এতিয়া মাজুলী ডিষ্ট্ৰিক্টৰখিনি আলোচনা কৰোঁ। ছায়েন্স ষ্ট্ৰীমত UR কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 58.50, এইবাৰ আপোনালোকে 60 মান স্ক'ৰ কৰিলে পাই যাব। কাৰণ কিয়, আপোনালোকে গমেই পাইছে যে 50টা চিট কেপাচিটি আছে সেইখন ইনষ্টিটিউটত, হয় না নহয়, মানে মাজুলী ডিষ্ট্ৰিক্টত। তো মাজুলী ডিষ্ট্ৰিক্টৰ অকণমান কাট অফ মাৰ্ক অহা এটা চান্স আছে। যিবোৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ চিট কেপাচিটি কম থাকে কাট অফ মাৰ্কো যাব। কাৰণ কিয়, আপোনালোকৰ ডিষ্ট্ৰিক্টত কেণ্ডিডেটৰ অভাৱ নাই বা
অসমত কেণ্ডিডেটৰ অভাৱ নাই, অসমত চব শিক্ষিতই, 72 পইণ্ট শিক্ষিত আছে আমাৰ, 72 নেকি, 72 চাগে। তো আজিকালি চবেই পঢ়ে আৰু ডিগ্ৰীটো চবৰে থাকে আজিকালি, মেক্সিমামৰ ডিগ্ৰীটো থাকে। ডিগ্ৰী পাছ কৰাৰ পিছতে বেলেগ কিবা কিবি কামবিলাকত কৰিবলৈ যায়, কোম্পানী হওক বা কিবা প্ৰাইভেট হওক বা গভমেণ্ট হওক, যিকোনো ডিগ্ৰীটো পাছ থাকে সকলোৰে। চাওক OBC আৰু MOBCৰ কথা ক'বলৈ যাওঁ যদি 51.75 আছিল যোৱাবাৰ কাট অফ মাৰ্ক, এইবাৰৰ এইখিনি মানে অহা চান্স আছে। কাৰণ কিয় এইটো এটা ছাফিচিয়েণ্ট মাৰ্ক, নহয় এইখিনি মাৰ্ক পালেও তাৰমানে হৈ যায়। নিগেটিভ মাৰ্ক যিহেতু আছে, খুব কম মানুহে 70, 74 এইখিনি কৰে। বাকী 80লৈকে 80, 90লৈকে যোৱা মানুহ মই আজিলৈকে দেখা পোৱা নাই নিগেটিভ মাৰ্কত, বুজি পাইছে। ST হিল এৰিয়াৰ কথা ক'বলৈ যাওঁ, ST হিল এৰিয়া একেবাৰে নাছিল ষ্টুডেণ্ট। ST প্লেন এৰিয়াত যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 55, এইবাৰ 54ৰ পৰা 56লৈকে মই ধৰি থৈছোঁ। SC কাষ্টৰ 43.50 আছিল যোৱাবাৰ কাট অফ মাৰ্ক, এইবাৰো এইখিনি মানে যাব। আৰু PWD কেণ্ডিডেট একেবাৰে নাছিল, EWS কেণ্ডিডেট সকল আছিল যোৱাবাৰ 55ৰ পৰা 75 কাট অফ মাৰ্ক তেওঁলোকৰ। এইবাৰ আপোনালোকৰ 54ৰ পৰা 56লৈকে যদি স্ক'ৰ কৰে চান্স আছে। তো এইখিনি আমি ছায়েন্স ষ্ট্ৰীমৰ আলোচনা কৰিলোঁ মাজুলী ডিষ্ট্ৰিক্টৰ। এতিয়া আমি আৰ্টছ ষ্ট্ৰীমৰ আলোচনা কৰিম। আৰ্টছ ষ্ট্ৰীমত কি থাকিব, ইউৰ কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 53.75, এইবাৰ 54ৰ পৰা 55লৈকে যদি আপোনালোকে স্ক'ৰ কৰে পাই যাব। OBC আৰু MOBCৰ কথা ক'বলৈ যাওঁ যদি 47.50 আছিল যোৱাবাৰ কাট অফ মাৰ্ক, এইবাৰ আপোনালোকৰ 46ৰ পৰা 49লৈকে যদি আপোনালোকে পাই যাব চিট। ST হিল এৰিয়াৰ একেবাৰে কেণ্ডিডেট নাছিল, ST প্লেন এৰিয়াৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 46.75, এইবাৰো আপোনালোকৰ 47 মান এইখিনিমান যাব আৰু এইখিনি আশে পাশে পালে আপোনালোকে চিট পাই যাব। SC কাষ্টৰ যিবিলাক আছিল তেওঁলোকৰ কাট অফ মাৰ্ক যোৱাবাৰ গৈছিল 50, এইবাৰো আপোনালোকৰ এইখিনি মানে যাব। PWD কেণ্ডিডেটসকলৰ 46.50 আছিল, এইবাৰ হয়তো আপোনালোকৰ কমিব, হয়তো আপোনালোকৰ এইখিনি মানে থাকিব। PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 50, এইবাৰ 50ৰ পৰা 55 ধৰি থৈছোঁ মই। PWD নহয়, EWS কেণ্ডিডেটসকলৰ 50ৰ পৰা 55লৈকে ধৰি থৈছোঁ। কাৰণ কিয় জেনেৰেল কেণ্ডিডেট আছে, কিছু আছে মাজুলী ডিষ্ট্ৰিক্টত। তো এইখিনি আছিল এটা ভিডিঅ', আপোনালোকক এইখিনি ডিষ্ট্ৰিক্টৰ নাম কিছুমান যিখিনি কাট অফ মাৰ্ক আছে সেইখিনি আলোচনা কৰিলোঁ। মানে কলেজতো যাব লাগিব, নিজেও পঢ়িব লাগিব, আৰু আমাৰ ছেছনেল এক্সাম আহি আছে। তো অকণমানতো মোৰ ষ্টাডি দৰকাৰ হয় নহয়, তাৰে মাজতে আপোনালোকৰ কাৰণে সুবিধাজনক হিচাপে ভিডিঅ'বিলাক আগবাঢ়ি থৈছোঁ। আপোনালোকে বেয়া চেয়া পাই নাথাকিব আৰু মানে আজিৰ ভিতৰত আপোনালোকৰ কমপ্লিট হ'ব গোটেইখিনি ডিষ্ট্ৰিক্ট কমপ্লিট হ'ব। বুজিছোঁ আপোনালোকৰ একদম ভয় লাগি আছে বা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত কি কাট অফ মাৰ্ক যাব পাৰে সেইখিনি শুনিব বিচাৰিছে। তো মই যিখিনি পাৰিছোঁ নিজৰ 100% দিবলৈ চেষ্টা কৰিছোঁ, আৰু ভাল এটা কমেণ্ট কৰি জনাই দিব। বাকী আজিলৈকে সামৰণি মাৰিছোঁ, ধন্যবাদ। আশা কৰিছোঁ আপোনালোকৰ দিনটো যাতে শুভ হওক।